আৰু সকলোকে জয় জয়তে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু মই আছো আজি পথাৰত আৰু পথাৰৰ যেহেতু হাউন মাহত বহুত কষ্ট হয় আৰু এই কষ্টৰ পাছত আঘোণ মাহত সোণালী ধানেৰে উপচি পৰে পথাৰখন আৰু সেই কষ্টৰ অনুভৱবিলাক আসলতে যেতিয়া আঘোণ মাহ হয় তেতিয়া ৰোৱনী বা হালুৱাসকলৰ যিসকল কৃষক সমাজ কৃষকসকলৰ মানে মনত অকনো মানে এটা যে দুখ ভাগৰ অনুভৱ নহয় আৰু ইমান এটা আঘোণ মাহৰ ৰ'দতো তেওঁলোকে ধান দাবলৈ হাঁহি ধেমালিয়ে আহে আৰু আমাৰ যিসকল কৃষক থাকে সেইসকলেও মূৰৰ ঘাম মাটিত পেলাই হ'লেও হাঁহি ধেমালিয়ে তেওঁলোকে ধানখিনি চপায় গতিকে আজি মই আহিলোঁ যি বকিয়াল এটা বৃহৎ অঞ্চল এই বৃহৎ অঞ্চলৰ দাৱনীসকলৰ ওচৰলৈ আৰু দাৱনীসকলৰ পৰা মনৰ অনুভৱ বুজিম মনৰ অনুভৱ তেওঁলোকৰ ল'ম যে ইমান এটা ৰ'দতো তেওঁলোকে ইমান হাঁহি ধেমালি কৰি ধান দায় তেওঁলোকে ফূৰ্তি কৰি থাকে আৰু তাৰ বিনিময়ত আমাৰ যিসকল দাৱনী আছে তেওঁলোকে ইমান এটা ফূৰ্তি ফাৰ্তা কৰি তেওঁলোকে ধান দাই থাকে আৰু শাওণ মাহৰ কষ্টৰ যিহেতু প্ৰতিফলন আঘোণ মাহ আৰু এই আঘোণ মাহৰ বতৰত তেওঁলোকে যিহেতু কষ্টকো কষ্ট বুলি নাভাবি তেওঁলোকে এই ধানমুঠি যিহেতু দেখি পায় পথাৰৰ সোণালী ধাননিয়ে উপচি পৰি থকা এটা পৰিৱেশত তেওঁলোকে আহি এই কষ্টকো কষ্ট বুলি নাভাবি তেওঁলোকে বহুত এটা ফূৰ্তি কৰি থাকে গতিকে সেইসকল দাৱনীৰ ওচৰলৈ আহিছোঁ আজি আৰু দাৱনীসকলৰ মনৰ অনুভৱ ল'ম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব মৰম দিব আগৰ ভিডিঅ'সমূহ ধৰণে আৰু ইতিমধ্যে আমাৰ দাৱনীসকলে ইয়াত দেখিছে সুন্দৰকৈ ধান দাই আছে আৰু আমাৰ হেৰি দায়ৰ পৰা আৰু এইজন দেখিছে আমাৰ দায়ৰ পৰা খুৰাৰ পৰা মনৰ অনুভৱ লওঁ অকণমান দেৰি ৰৈ দিয়ক খুৰা শাওণ মাহত যথেষ্ট কষ্ট হয় আৰু এতিয়াও যথেষ্ট কষ্ট কৰি আছে কান্ধত ডাঙৰি লৈ তথাপিতো কিন্তু মুখত হাঁহি আপোনাৰ মনৰ অনুভৱ কেনেকুৱা বোকা পানী গহি ভালে লাগে হয় এতিয়া সেইটো আঘোণতো ধান কৰি ভাল লাগে ফূৰ্তি লাগে আৰু যিহেতু শাওণ মাহত ইমান কষ্ট কৰি খেতিটো কৰা হয় আৰু আঘোণ মাহত ধানখিনি আনিবলৈ পাই যথেষ্ট ভাল লাগে নহয় জানো আৰু এয়াই প্ৰকৃত কৃষকৰ আচলতে এটা বাৰ্তা শুনি সকলোৱে ভাল পাব শাওণ মাহত ইমান কষ্ট কৰাৰ ফলত যিহেতু আমি আশা কৰোঁ আঘোণ মাহলৈ আৰু আঘোণ মাহত আহি যিহেতু ধাননি পথাৰত আমি দেখি পাওঁ আমাৰ কৃষকসকলৰ মনত এটা বহুত ফূৰ্তি আৰু কিমান ধান ৰুইছিলে আৰু এতিয়া কিমান কাটিব আছে আৰু 3 পুৰা মান আছে 2 পুৰা মান হৈছেগৈ 2 পুৰা মানে কৰিছিলো 5 পুৰা মান ৰোৱনী অলপ আহুকাল হয় কাৰণে হয় মানে কৰিলো আৰু আমাৰ কৃষকসকলৰ নখোৱা পৰ্ব এতিয়া আমাৰ দায়ৰ পৰা জানিম এতিয়া নখোৱা পৰ্ব কেতিয়া আছে নখোৱা পৰ্ব এই আঘোণতে হ'ব পোহৰ নহ'ব এতিয়া 9 মুঠি আমাৰ হৰিমণ্ডল লগাই পেলাই হয় এতিয়া আমাৰ আঘোণতে নখোৱাটো হ'বগৈ হয় আৰু নখোৱাত কি ওলাব আমাৰ খুৰা পৰা অকণ জানিব বিচাৰিম পাতিহাঁহ কোমোৰা বহুত ধন্যবাদ খুৰা কান্ধত ইতিমধ্যে লৈ আছে ডাঙৰি তথাপিতো অকণমান সময় আমাক দিলে আৰু এয়াই হৈছে প্ৰকৃত কৃষকৰ বাৰ্তা আপোনালোকে শুনি সকলোৱে নিশ্চয় ভাল পাইছে আৰু আমি গৈ আছো ইতিমধ্যে আমাৰ দাৱনীসকলৰ ওচৰলৈ দাৱনীসকলো ইমান এটা ৰ'দত পকা ৰ'দত মোকে দেখিছে আপোনালোকে ঘামি আছো আৰু এই পকা ৰ'দতো তেওঁলোকে আহি ইতিমধ্যে আমাৰ ইয়াত বৌ দেখিছে পানী খাই গৈছেগৈ কিন্তু তথাপিতো উঠত হাঁহি আৰু কেইটামান প্ৰশ্ন আছে সেইকেইটাও প্ৰশ্ন তেওঁলোকৰ পৰা জানিব বিচাৰিম গতিকে আমাৰ আহিছো নবৌ ওচৰলৈ মিচিককে হাঁহি আছে প্ৰথমে খুৰী ওচৰলৈ আহিলো খুৰী কেনেকুৱা ধানবিলাক এবাৰ কেনেকুৱা হৈছে প্ৰথমে সেইটো জানো আৰু ইমান ভাল নহ'ল ন হয় লক্ষীয়াক বেয়া হৈছে বুলি ক'ব নোৱাৰি নহয় জানো আৰু এইবিলাক কি ধান দিছে পথাৰত অলপমান জমাও হয় এতিয়া মানে আজিৰ পৰা ৰঞ্জিত কাটিছে হয় আৰু এটা কথা খুৰীৰ পৰা অকণমান জানিব বিচাৰিম শাওণ মাহত যিহেতু বহুত কষ্ট কৰা হয় আৰু খেতি বাতিটো বতৰৰ লগত জড়িত থাকে আৰু এই বতৰে কেতিয়াবা আপোনাক মানে খেতিটো ভাল হয় আৰু কেতিয়াবা বতৰ অনুসৰি মানে খেতিটো বহুত বেয়া হয় ইমান এটা ধৰি লওক কষ্ট কৰা হয় আৰু কষ্ট কৰাৰ পাছত যেতিয়া আঘোণ মাহত যেতিয়া আপোনালোকে পথাৰলৈ আহে বা পথাৰ ধানখিনি দেখে তেতিয়া আপোনাৰ মনত কেনেকুৱা এটা অনুভৱ হয় ভাল লাগে আনন্দ লাগে অকণমান এইপিনে চাপিনে কওক আমাৰ ৰাইজেও দেখক আমাৰ খুৰীক বাৰিষা কষ্ট কৰাটো আমি পাহৰিয়ে যাওঁ হয় ধান সোণালী ধানবোৰ পথাৰত পায় হয় সেইকাৰণে আমি নিজৰ কষ্টটো কষ্ট বুলিয়ে নাভাবো হয়
আৰু আমাৰ খুৰীক ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজতো আমাক অকণমান সময় টাইম দিছে আৰু আমাৰ ইতিমধ্যে পেহীহঁতে আছে খুৰীহঁতে আছে আমাৰ অকণমান বৌ পৰা কথা এটা জানিব বিচাৰিম অকণমান বৌ পাব পাৰে লাগিবই আৰু অন কেমেৰাত এই বৌ পৰা কথা এটা জানিব বিচাৰিম আৰু এই বৌ কথাটোৱে বাকীসকলৰ কাৰণে এটা ভাল বাৰ্তা হ'ব আমি বৌ পৰা এটা কথা জানিব বিচাৰিছোঁ অকণমান ধেমালি কৰিও সুধিছোঁ কথাটো যে আঘোণ মাহত যিহেতু ইমান ৰ'দ থাকে আৰু ৰ'দতো আপোনালোকে বাৰু মুখখন ঢাকি লয় কিন্তু আমাৰ যিহেতু আমি বা জন্ম পাই কোলা তথাপিতো আমি দুদিনমান ৰ'দলৈ ওলালে যে আমাৰ চেহেৰাটো একেবাৰে আন্ধাৰত দেখিয়ে নোপোৱা হৈ যায় কিন্তু আপোনালোকৰ চেহেৰাবিলাক কেলে ইমান একদম পুৰা 100% বাল্ব নিচিনা জিলিকি থাকে সেইটো এটা কথাটো কওক যে কি টিপছ আছে যে নাৰীসকলৰ যে ইমান পকা ৰ'দত কাম কৰি থকা ফলতো যে ইমান ধুনীয়া হৈ থাকে চেহেৰাটো অকণমান কওক নাজানো নহয় কি কাৰণে চেহেৰাটো ধুনীয়া নহয় বাৰু এটা কথা এইখিনিতে জনাইছোঁ বন্ধুসকল আকৌ এই নবুৱা আকৌ দাদাই ভিডিঅ'টো চাই পিনে আকৌ মোকে খং কৰিব বুলিব মোৰ মানুহজনীকে আকৌ ধুনীয়া দেখিলে কিন্তু সেইটো কথা নহয় ধুনীয়া বাৰু সকলোৱে মানে প্ৰত্যেক নাৰীয়ে দেখোঁ মই ইমান ৰ'দত কাম কৰি থাকে তথাপিতো মানে ইমান ধুনীয়া হৈ থাকে তেওঁলোকৰ লাইটবিলাক মানে গালবিলাক একদম লাইটিং হৈ থাকে কিন্তু আমাৰ আকৌ দেখিব পুৰুষবিলাক 2-এদিন পথাৰলৈ যোৱাৰ পাছতে চেহেৰা নেচালেও হয় আৰু একেবাৰে আঙা কোলা এতিয়া টিপছটো অকণমান কওক মানে কি ক্ৰীম ঘঁহি পিনে ইমান ধুনীয়াকৈ হৈ থাকে আপোনালোকে ইমান ৰ'দত থাকিও দামী ক্ৰীম ঘঁহে হয় দামী ক্ৰীম ঘঁহে আৰু এই পথাৰ মাজত যে ৰবাব টেঙা খোৱা পৰ্বটো আনিছেনে নাই হয় নি বাৰু ভাল লাগিলে হয় আৰু খুৰী হয় খুৰী বৌহঁতক মই ধন্যবাদ জনাইছোঁ আৰু বৌহঁতৰ পৰা বিদায় লৈছোঁ আৰু যিমান আছে দাৱনী পথাই ঘূৰিম বন্ধুসকল ভিডিঅ'টো কণ্টিনিউ চাই থাকিব যিমান পাওঁ ধুনীয়া আজি বোৱাৰীসকল আপোনালোকৰ মুখলৈ লৈ আহিম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব আৰু বন্ধুসকলক অলপ আগত জনাইছিলোঁ মই আজি পথাই ঘূৰিম বকিয়াল অঞ্চলৰ আৰু ধুনীয়া বোৱাৰীবিলাক আপোনালোকৰ সন্মুখলৈ আনিম আৰু ইতিমধ্যে আহি পালোহি পথাৰত একদম ধুনীয়া বোৱাৰীসকলে ইতিমধ্যে ধান দাই আছে আৰু তেওঁলোকৰ ভাষ্য জানিব বিচাৰিম এটা সুন্দৰ টিপছ যে ইমান পকা ৰ'দতো তেওঁলোকে ধান দোৱা ফলতো কিন্তু চেহেৰাটো কিয় ইমান ধুনীয়া হৈ থাকে গতিকে আমি বোৱাৰীসকলৰ মাজলৈ গৈছোঁ আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম আৰু তেওঁলোকৰ লগত বহিম কথা পাতিম ৰবাব টেঙা খাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক কণ্টিনিউ আৰু আমি আহিলোঁ এয়া নবৌ ওচৰলৈ আমাৰ নবৌ কেনেকুৱা লাগিছে কওক পথাৰত আৰু এটা কথা আপোনালোকক মই অলপ আগত জনাইছিলোঁ যে যিটো টিপছ মানে আমাৰ যিহেতু পুৰুষসকলে 2-এদিন পথাৰলৈ যোৱাৰ লগে লগে একেবাৰে কোলা আমি আঙাঠা নিচিনা হৈ যাওঁ কিন্তু মহিলাসকলক দেখোঁ একদম পুৰা জিলিকি থাকে সেইটো টিপছটো কি আছে সেইটো কওক গামোচাই ঢাকি লয় কিন্তু গামোচা ঢাকি থাকিলেও আপোনাৰ মুখখনত যে মানে ৰ'দটো পৰি থাকে তথাপিতো আপোনালোকে ইমান ধুনীয়া হৈ থাকে একদম পুৰা হেৰি কি কয় এইটো এই চ'ত মাহৰ বেলিটো নিচিনাকৈ জিলিকি থাকে কাৰণটো কি অকণমানকৈ জনাই দিব হয় নি বাৰু ভাল লাগিলে দিয়ক ধান দাই আছে আপোনালোকক অকণমান অসুবিধা বুলি নহয় মই সকলোৰ পৰা এনেধৰণে বাৰ্তা ল'বলৈ চেষ্টা কৰিছোঁ আৰু বন্ধুসকল দেখিছে ইমান এটা হাঁহি ফূৰ্তি হৈ তেওঁলোকে ধান দাই আছে চাওকচোন বাৰু ইমান পকা ৰ'দ মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে ইমান পকা ৰ'দতো তেওঁলোকে ইমান হাঁহি ধেমালিকৈ ফূৰ্তি কৰি আছে গতিকে এয়াই হৈছে খেতিয়কৰ এটা ভাল বাৰ্তা যিহেতু যিমান কষ্ট কৰিলেও কষ্ট যেন অনুভৱ নহয় আৰু যিহেতু শাওণ মাহত কষ্ট কৰাৰ ফলত আঘোণ মাহত এনেধৰণৰ এটা ৰূপ পথাৰত দেখিবলৈ পোৱা যায় আৰু গতিকে আমি দাৱনীসকলৰ ওচৰলৈ আহিলোঁ আৰু তেওঁলোকৰ লগত ইতিমধ্যে মত বিনিময় কৰিলোঁ আৰু দেখিছে তেওঁলোকে সুন্দৰকৈ আৰু ধাননি পথাৰখন অকণমানকৈ আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিছোঁ ধাননি পথাৰ সুন্দৰ হৈছে যিহেতু আমাৰ ইয়াত আপোনালোকৰ ফালে কি ধান বুলি কয় জনাব আমাৰ ইয়াত এইটো ধানটো ৰঞ্জিত বুলি কয় ধানৰ ঠোকবিলাক অলপমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু সুন্দৰ হৈছে ধানবিলাক আৰু আপোনালোকৰ ফালে কি ধান বুলি কয় আপোনালোকে জনাবচোন কি ধান দিছে এতিয়া মানে কি ধান দাই আছে আপোনালোকে বন্ধুসকল আহিলোঁ ইয়াতো আমাৰ দাই আছে বৌহঁতে আৰু এয়া দেখিছে বৌহঁতে ধাননি পথাৰত সুন্দৰকৈ ধান দাই আছে আৰু আমাৰ বৌহঁতৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে বৌ প্ৰথমতে আপোনাক NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এইফালে অকণমানকৈ মুখখন কৰি দেখুৱাই দিয়ক ৰাইজে অকণমান চাওক ঠিক আছে বাৰু ভাল লাগিলে এনেধৰণে আৰু
আঘোণ মাহৰ পথাৰত সোণালী ধাননিৰ মাজত ধান দাই কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। আৰু এতিয়া যিহেতু আঘোণ মাহতে ন খোৱা পৰ্ব হ'ব, ন খোৱাত মানে কি মানে লোৱা হৈছে খাদ্যৰ ক্ষেত্ৰত মানে কওক? হাঁহ মাংস, কোমোৰা, মাটি দালি কচু, এইফালৰ পৰা কৈ আছে মাটি দালি কচু। হয় কাঠ আলু, মাটি দালি কচু। আৰু বৌ ওচৰলৈ আহিছো। আমাৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে খেতি বুলি ক'লে ভয় কৰে, কিন্তু আপোনালোকে ইমান ৰ'দ বৰষুণে নেওচিও যে খেতিৰ প্ৰতি আগ্ৰহী, আৰু সেইসকল ব্যক্তি কি বুলি ক'ব যিহেতু খেতি বুলি ক'লে ভয় কৰে যিসকল লোকে? খেতি কৰিবলৈ সকলোৱে আগবাঢ়ি আহিব লাগে, মিলি জুলি চবে খেতি কৰি। হয় আচলতে আমি খেতি কৰিলেহে আমি যিকোনো বস্তুটো পাম, নহয় জানো? এতিয়া আমাৰ আজি যিসকল খেতিয়ক আছে কাৰণে আমি ধান মুঠি পাইছো খাবলৈ, বা শস্য পাচলিবিলাক বা খাদ্য সামগ্ৰীবিলাক সকলোবিলাক পাওঁ, নহয় জানো? গতিকে সুন্দৰ কথা কৈছে আমাৰ বৌয়ে। বৌক ধন্যবাদ জনাইছো। আৰু বন্ধুসকল ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মিহিকে পথাৰলৈ গৈ আছো, ধুনীয়া বোৱাৰীবিলাক আপোনালোকৰ মুখৰ আগলৈ আনি আছো। আৰু বন্ধুসকল আহিলো, এইখন হ'ল আমাৰ বকিয়াল গাঁৱৰ হাঁহ চোৱা পথাৰ। আৰু প্ৰথমে দেখুৱাই লৈছো পথাৰৰ পৰিৱেশটো, বৰ এটা সুন্দৰ পথাৰ চাওক, আৰু বহুত বিস্তৃত অঞ্চল। এয়া চব পিলে দেখুৱাই দিলো, চাৰিওফালৰ পৰা আপোনালোকক দেখুৱাই দিলো। আৰু এয়া আমাৰ বোৱাৰীহঁতে ধান কাটি আছে। এই বোৱাৰীৰ লগতে আমাৰ কণমানি এজনী ধান কাটি আছে। এয়া দেখিছে নহয়, আমি কণমানিজনী ওচৰলৈ গৈ আছো ক্ৰমান্বয়ে। আৰু কোৱা, প্ৰথমে আমাৰ সোণৰ ধান কাটি আছে, ইমান ধুনীয়াকৈ চাওক। ইমান সৰুতে ইমান ধুনীয়াকৈ ধান কাটিছে। কিমান দালা তুমি? প্ৰথমে সেইটো কোৱা, কিমান দালা? হাঁহিছে আকৌ। প্ৰথমে নামটো কোৱা, এইফালে চাই কোৱা, কেমেৰা চাই। বৰ্ণালী বৰা। আৰু বৰ্ণালী বৰা ধান কাটিবলৈ শিকিছে সৰুতেই, হয় নাই? বৰ এটা ধুনীয়া আৰু ধুনীয়াকৈ ধান দাইছে। বৰ্ণালী বৰা ভাত পানী খালা নাই? খালা? আৰু ন কেতিয়া খাবা সেইটো কোৱা, এইপিনে চাই কোৱা। আমাৰ ন কেতিয়া খাবা? আইতাহঁতে কেতিয়া খায় তেতিয়া খাম, হয় নাই? তাৰপিছত বৰ্ণালী বৰাই কেতিয়াবা ধান দাই আছে? আজি ৰাতিপুৱাৰ পৰা। আৰু কিমান দাবলৈ আছে? টকৰ তলত আছে, টকৰ তলতো আছে, ইয়াতো আছে। আজি গোটেই দিনটোত কিমান দাব পাৰিবা তুমি? নাজানা? আৰু আজি ভাত খাবলৈ কি আছে সেইটো কোৱা। দালি আছে আৰু মাছ আছে। আৰু এটা কথা নহয়, ইমান যে ৰ'দ, আৰু ইমান ৰ'দত মানে তুমি ধান কাটিবলৈ ওলাই আহিছা। তুমি ঘৰত বহি থাকিলেও হয়, তোমাকতো ঘৰত একো নকলেহেঁতেন, কিন্তু ধান কাটিবলৈ তুমি ওলাই আহিছা। মানে ধান কাটি ভাল পোৱা নেকি তুমি? ভাল লাগে। আৰু তুমি ৰুবলৈ জানা নাই? এয়াই হ'ল আমাৰ অসমৰ তথা গাঁৱৰ খেতিয়কৰ ছোৱালী এটা উদাহৰণ, হয় নহয়? ঠিক আছে, ধন্যবাদ জনালো তোমাক। পথাৰৰ মাজে মাজে গৈ আমনি, তাৰপিছত এইয়া ল'ৰাসকলে কৰি আছে কি চাওক। আৰু বন্ধুসকল, পথাৰৰ দাৱনিৰ মাজে মাজে ঘূৰি এয়া আহিলো খাবলৈ টেঙা। আৰু এয়া দেখিছে, পলালেও নহ'ব, গোটেই ৰেকৰ্ডিং হৈ আছে। এইয়া বন্ধুসকল দেখিছে, এনেধৰণে টেঙা খাবলৈ সকলো ওলাই আহিছে। আৰু মইতো আছোৱেই, মই মেইন বছটো ইয়াত। টেঙা খালি এটা বস্তু দেখুৱাই দিছোঁ আপোনালোকক। এই টেঙাটো ৰবাব টেঙাই হয়। আপোনালোকৰ ফালে কি টেঙা কয় জনাবচোন। এই ৰবাব টেঙা বুলি কৈছে, কিন্তু বহুত সোৱাদ। মই অলপ টেষ্ট কৰিছিলোঁ। আৰু এয়া তাৰপিছতে এয়া টেঙা খাম ধুনীয়াকৈ, এনেধৰণে সকলোৱে মিলি জুলি। তাৰপাছত আহি আছে এই মিমি চানাটো। এইটো অকণমানকৈ দেখুৱাইছোঁ বন্ধুসকলৰ, ৰ'ব এইফালে কেমেৰাটো কৰিছোঁ। এয়া আছে চানা, তাৰপিছত এইপিনে মিমি, এইপিনে আছে ৰেড চিলি, আৰু এইপিনে পিঁয়াজ। ধুনীয়াকৈ একদম যা যোগাৰ কৰিছে। এইয়া চাওক ডেকাসকলে, এইয়া ডেকাসকল ওলাইছে দেই, কেমেৰা আগত লাজ কৰে। আজিকালি গাভৰু ছোৱালী লাজ নকৰে, হয় নহয় বাৰু? কেমেৰা সন্মুখলৈ আহেহে আমাৰ ডেকালখিনি লাজ কৰিছে। চাওকচোন বাৰু কেনেকুৱা পৰিস্থিতি। বন্ধুসকল, এয়া পথাৰৰ মাজত খুৰাই ডাঙৰি কঢ়িয়াবলৈ আহিছে, কান্ধত বিৰিয়া চিৰিয়া লৈ। খুৰা, মনৰ অনুভৱ কেনেকুৱা? কেনেকুৱা এতিয়া কেতিয়া হাতী ওলাইছে, হেৰি ওলাইছে, মানে সোনকালে চপালে ভাল হয় আৰু সেইকাৰণে। হয়। আৰু কিমান ধান কৰিছিলে আৰু কিমান বাকী আছে? এতিয়া প্ৰথম আৰম্ভ হৈছে ন? আৰু আঘোণ মাহত যেতিয়া আপোনালোকে শাওণ মাহত বহুত কষ্ট কৰে, আৰু যেতিয়া আঘোণ মাহত আপোনালোকে পথাৰলৈ আহে, সেই পথাৰলৈ আহি যিমান ৰ'দ হ'লেও ধান মুঠি যেতিয়া ঘৰলৈ নিয়া হয়, তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগে? ভাল লাগে ন? এনেকে লখিমী মুঠি যেনেকে ভালত সোমালে, কেনেকুৱা লাগে আৰু। আৰু ন খোৱা পৰ্বটো কেতিয়া হ'ব?
ন খোৱাটো আমি কাইলৈ 9 প্ৰসাদ মুঠি নামঘৰত দিয়া হ'ব কালিলৈ তাৰপৰা নিজৰ নিজৰ নিয়ম নীতি আৰু নিজে নিজে পাতা হ'ব আৰু হয় মানে গুৰুক দিম ভকতক দিম তাৰপিছত নিজৰ পচা হৰিলে খাম এই কথাষাৰ যেতিয়া প্ৰথম নগোচ ৰোৱা হয় তেতিয়া উল্লেখ কৰা হয় আৰু সেইটো কাৰণে প্ৰথম নামঘৰ দিয়া হ'ব তাৰপিছতহে নিজৰ ঘৰত খোৱা হ'ব আৰু এতিয়া আপুনি ধান আনিবলৈ যায় আৰু এইবাৰ আমাৰ যিহেতু বকিয়াল অঞ্চলত বহুতে কৈছে ধান বেয়া হৈছে বহুতে কৈছে ধান ভাল হৈছে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা ধান বিলাক চাই বেয়া হৈছে মানে ভালে হৈছে এতিয়া প্ৰায় ভালে দেখিছো প্ৰথম মানে পানী হওঁতে অকমান মাৰিছিলে ৰঙা ধৰণৰ হৈছে এতিয়া হলগে মানে হৈছেগৈ ন আৰু এটা কথা অকণমানকে আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ খেতি বুলি ক'লে বা কৃষক বুলি ক'লে বহুতে এতিয়াও দেখো মানে নাক কোচোৱা এটা অৱস্থা হয় বা খেতি কৰিবলৈ বহুতে আগ্ৰহী নহয় এই ক্ষেত্ৰত আমাৰ যিসকলে আমাৰ উঠি অহা যুৱক নতুন প্ৰজন্ম তেওঁলোকক আপুনি কি বুলি ক'ব আজিকালি প্ৰায় ল'ৰাবোৰে খেতিৰ কাৰণে ইমান হেৰি নিদিয়ে আৰু প্ৰায় আৰু স্কুল কলেজ সেইবিলাক থাকে নহয় উঠি অহা ল'ৰাবিলাক আৰু খেতিত মনোযোগ দিবলৈ সময়ো নহয় তেনেকে কলেজ থাকে যে তথাপিতো মানে খেতিটো নিশ্চয় যিসকলে থাকে ধৰি লওক সেইসকলে খেতিৰ প্ৰতি আগ্ৰহী হ'ব লাগে নহয় জানো এতিয়া যিটো চাউলৰ দাম হৈছে নহয় তোমাৰ এতিয়া 50-60 টকা 50-60 টকা চাউলৰ কেজি 50 টকা এই কি কয় এটা হেৰি বাসমতি নেকি এইটো 150 মান নেকি এতিয়া 150 মান কেজি গতিকে যিটো দাম হৈছে মানে গতিকে চাউল ধানৰ যিটো দাম হৈছে সেইটো কাৰণে আমাৰ যিসকলে ঘৰত এনে বহি থাকে ধৰি লওক তেখেতসকলে মানে ধৰি লওক বেলেগ এটা কাম কৰাতকৈ যদি অকমান খেতিৰ প্ৰতি আগ্ৰহী হয় তেতিয়া নিশ্চয় ঘৰখনলৈ আৰু নিজে খেতি কৰি যিহেতু ভঁৰালটো যেতিয়া চহকী কৰি থোৱা হয় তেতিয়া গোটেই বছৰটোলৈ চিন্তা কৰিবলগীয়া কাৰণ নাথাকে নহয় জানো বহুত বহুত ধন্যবাদ খুৰা আৰু আহিছে ইতিমধ্যে ধান আনিবলৈ কাৰণে আৰু যিহেতু ইমান ৰ'দতো মই খুৰাক ৰাখিছো তথাপিতো মোক অকণমান সময় টাইম দিলে বহুত বহুত ধন্যবাদ জনাইছো খুৰা আৰু বন্ধুসকল আঘোণ মাহৰ পথাৰত আহিলো আহি আঘোণ মাহৰ পথাৰৰ পৰিৱেশ আৰু খেতিয়কসকলৰ যিমান পাৰোঁ দুই এজনৰ মনৰ অনুভৱ জানিবলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু আপোনালোকেও খেতিত যিসকল ব্যস্ত হৈ আছে তেওঁলোকে গম পাইছে যে ইমান এটা প্ৰকাণ্ড ৰ'দতো সঁচাকৈ কৃষকসকলৰ এটা কথা মানিব লাগিব যে যিমান ৰ'দ বৰষুণকো নেওচি তেওঁলোকে আঘোণ মাহত যেতিয়া ধানকেইটা সোণালী ধাননি পথাৰলৈ আহে ধানবিলাক দেখে তেতিয়া তেওঁলোকৰ মনৰ আচলতে ভাৱনাবোৰে বেলেগ হৈ যায় ভাল লাগিলে তেওঁলোকৰ লগতো কথা পতা দুই এষাৰ পাতিলোঁ আৰু ভিডিঅ'টো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু ইতিমধ্যে মই ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ গতিকে পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম